আয়াতুল্লাহ আলী খমেনি এইগৰাকী নেতা ইৰাণৰ এইগৰাকী সৰ্বোচ্চ নেতা আৰু এইগৰাকী নেতা এতিয়া অকলশৰীয়া হৈছে অকলশৰীয়া হোৱাৰ অৰ্থ এটো নহয় যে তেওঁ কোনো লোকে বা কোনো অন্য দেশে সমৰ্থন কৰা নাই তেওঁৰ নিজৰ দেশতে এতিয়া সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত অকলশৰীয়া হৈ পৰিছে নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ ইয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ইউটিউব আৰু ফেচবুকৰ মাধ্যমেৰে আপোনালোকে এই সম্প্ৰচাৰ চাই আছে ষ্টুডিঅ'ত মই প্ৰাঞ্জল এইগৰাকী নেতা আয়াতুল্লাহ আলী খমেনি ইৰাণৰ সৰ্বোচ্চ নেতা আৰু এওঁৰ আশে-পাশে থকা হুৱে বাৱে থকা বহু নেতাৰ ইতিমধ্যে মৃত্যু হৈ গৈছে ইজৰাইলৰ আক্ৰমণত ইজৰাইলে যি ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছে সেই আক্ৰমণতেই এওঁৰ যিসকল সচিব আছে সেই সচিবৰ মৃত্যু হৈ গৈছে বিশেষকৈ প্ৰধান সামৰিক আৰু নিৰাপত্তা উপদেষ্টা নিহত হোৱাৰ খবৰ আহিছে লগতে আন বহু কেইজন নেতা নিহত হৈছে সেইখিনি তথ্য আমি আপোনালোকক দিম কিন্তু মন কৰিব এটা কথা এইগৰাকী আয়াতুল্লাহ আলী খমেনি যিগৰাকী আসলতে প্ৰথমেই এই সমগ্ৰ যুদ্ধত প্ৰাণ যাব লাগিছিল বুলি ইজৰাইলে দাবী কৰে সেইগৰাকী খামেনিক কেৱল মাত্ৰ আমেৰিকাই ৰক্ষা কৰি আছিল বুলি সদৰি কৰিছে শেহতীয়াকৈ ডোনাল্ড ট্ৰাম্পে আনকি ইজৰাইলেও আমেৰিকাৰ পৰা তেনেধৰণৰ গ্ৰীণ সিগনেল নোপোৱাৰ ফলতেই আৰম্ভণিতে খামেনিক টাৰ্গেট কৰি নোলোৱা বুলি খবৰ ওলাইছে মোছাদ যিটো ইজৰাইলৰ চোৰাংচোৱা সংস্থা অত্যন্ত শক্তিশালী এটা চোৰাংচোৱা সংস্থা সেই মোছাদে প্ৰথমে এইগৰাকী খামেনিক প্ৰাণে মৰাৰ বাবে চেষ্টা কৰিছিল আৰু প্ৰথমটো আক্ৰমণতে খামেনিৰ প্ৰাণ লোৱাৰ চেষ্টা কৰিছিল মোছাদে কিন্তু সেই সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰই বাধা দিছিল যে পোনপটীয়াকৈ ৰাষ্ট্ৰৰ শীৰ্ষ অৰ্থাৎ সৰ্বোচ্চ পদবীধাৰীজনক মাৰিব নালাগে বা তেওঁৰ প্ৰাণ ল'ব নালাগে তেনেধৰণৰ এটা ইংগিত পোৱাৰ পাছতে মোছাদ থমকি ৰৈছিল আৰু তেওঁলোকে হুৱে বাৱে থকা আশে-পাশে থকা যিসকল মূল নেতা সেই নেতাসকলৰ নিধনযজ্ঞ আৰম্ভ কৰিছিল অতি শুনিবলৈ বেয়া লগা কথা কিন্তু সেইখিনিয়ে বাস্তৱ সত্য বুলি এই মুহূৰ্তত প্ৰতিপন্ন হৈছে আৰু এজনকৈ প্ৰতিগৰাকী খমেনিৰ আশে-পাশে থকা এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা যুদ্ধৰ সিদ্ধান্ত গ্ৰহণ কৰা নেতাৰ এতিয়া মৃত্যু হ'বলৈ ধৰিছে আৰু যাৰ ফলত এইগৰাকী খমেনি এতিয়া অকলশৰীয়া হৈ পৰিছে চিন্তা চৰ্চা কৰাৰ ক্ষেত্ৰত বিশেষকৈ কেনেধৰণে আক্ৰমণ কৰিব বা কোনটো টাৰ্গেটত আক্ৰমণ কৰিব সেই চিন্তা চৰ্চা কৰাৰ ক্ষেত্ৰত কিন্তু ডাঙৰ খবৰটো হ'ল যে চীনৰ দৰে কেইবাখনো দেশে অৱশ্যে এইগৰাকী খামেনিক সমৰ্থন দিছে কিন্তু এখন সাৰ্বভৌম ৰাষ্ট্ৰৰ বাবে যদিও বিদেশৰ অন্য ৰাষ্ট্ৰৰ সহায় পাব পাৰে কিন্তু এখন সাৰ্বভৌম ৰাষ্ট্ৰত যেতিয়া সুচিন্তিত সুশৃংখলিত একোটা সিদ্ধান্ত ল'বলগীয়া হয় তেতিয়া স্বাভাৱিকতেই তাত এটা বিশেষ কোৰ কমিটি থাকে এটা কোৰ তেওঁলোকৰ বিশেষ মন্ত্ৰী গোট থাকে অথবা তেনেধৰণৰ বিষয়ববীয়া থাকে সেইসকলৰ কিছু পৰিমাণে অভাৱ হৈছে যাৰ ফলত এতিয়া উচিত বিচাৰ বুদ্ধিৰ ক্ষেত্ৰত কিছু অসুবিধাত পৰিছে এইগৰাকী খামেনি কিন্তু তাৰ মাজতে অৱশ্যে ইজৰাইলৰ চিকিৎসালয়ত আক্ৰমণ কৰি দিছে ইৰাণে মন কৰিব ইজৰাইলৰ চিকিৎসালয়ত আক্ৰমণ কৰাৰ ফলত ৪৭ জন লোক মৃত্যুমুখত পৰিছে অৱশ্যে ইৰাণে পাছত দাবী কৰিছে যে তেওঁলোকে ইজৰাইলৰ চিকিৎসালয়ত আক্ৰমণ কৰা নাছিল সেইটো সেনাৰ ঘাটিত আক্ৰমণ কৰিছিল কিন্তু ইজৰাইলে সেই কথাটো মানি লোৱা নাই ইজৰাইলে কৈছে আমাৰ চিকিৎসালয়ত আহি আক্ৰমণ কৰিছা তোমালোকে ইয়াৰ প্ৰত্যুত্তৰ উচিত ধৰণে পাবা ইজৰাইলে এবাৰ অতি ভয়ংকৰ ৰূপত ইৰাণক আক্ৰমণ কৰাৰ হুংকাৰ দিছে সেই বিষয়টোক লৈ এটা সুৰুঙা পাই গ'ল এটা বিশেষ অজুহাত পাই গ'ল এতিয়া ইৰাণক অধিক ভয়ংকৰ ৰূপত আক্ৰমণ কৰিবলৈ ইজৰাইলে কাৰণ ইৰাণে ইজৰাইলৰ চিকিৎসালয়ত আক্ৰমণ কৰা বুলি ইজৰাইলে দাবী কৰিছে ইৰাণে কৈছে সেইটো সামৰিক ঘাটিহে আছিল যিকি নহওক এই সমগ্ৰ বিষয়টো বাৰু এনেধৰণৰ কথাৰ কটাকটি আমি শুনিবলৈ পাই থাকিম দুই পক্ষৰ মাজত কিন্তু খামেনি যে এতিয়া চিন্তা চৰ্চা কৰাৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অকলশৰীয়া হৈ পৰিছে সেইটো এটা গুৰুত্বপূৰ্ণ খবৰ আন এটা কিছু তথ্য দিব বিচাৰিছোঁ খামেনিৰ প্ৰধান সামৰিক আৰু নিৰাপত্তা উপদেষ্টা নিহত হৈছে সেই খবৰটো আমি জনালোঁ যাৰ ফলত খামেনিয়ে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণত যথেষ্ট ভুল কৰিবলৈ ধৰিছে বুলিও এটা চৰ্চা হৈছে তেওঁৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াৰ সৈতে জড়িত ৫ জন আগশাৰীৰ লোকে এই কথা স্বীকাৰ কৰিছে ৰয়টাৰ্ছ এটা আন্তঃৰাষ্ট্ৰীয় সংবাদ এজেন্সি হয় সেই ৰয়টাৰ্ছৰ আগত দিয়া ভাষ্যত এইখিনি কথা তেওঁলোকে সদৰি কৰিছে খামেনিৰ একাধিক ঘনিষ্ঠই প্ৰকাশ কৰা অনুসৰি ইজৰাইলৰ আক্ৰমণত নিহত হৈছে কেইবাজনো লোক আৰু সেই লোকসকলৰ তালিকা আহিছে সেই তালিকাখন এবাৰ আমি কৈ দিব বিচাৰিছোঁ যিকেইজন লোক নিহত হৈছে বুলি আহিছে ইয়াৰে ভিতৰত আছে ইজৰাইলৰ আক্ৰমণত নিহত হৈছে IRSGৰ শীৰ্ষ কমাণ্ডাৰ হুছেইন সালামি বিমান আৰু ক্ষেপণাস্ত্ৰ বিভাগৰ মুৰব্বী আমিৰ আলী হাজিজাদে চোৰাংচোৱাৰ মুৰব্বী মহম্মদ কাজেমি আৰু নতুন সেনাপ্ৰধানগৰাকীৰ মৃত্যুৰ খবৰ ইতিমধ্যে আমাৰ সতীৰ্থ সৌৰভে আপোনালোকক জনাইছিল পৰহি তাৰ পাছত আন কেতবোৰ তথ্য আহিছে আন কেইবাজনৰ মৃত্যুৰ খবৰ এজন হৈছে IRSGৰ শীৰ্ষ কমাণ্ডাৰ হুছেইন সালামি বিমান আৰু ক্ষেপণাস্ত্ৰ বিভাগৰ মুৰব্বী আমিৰ আলী হাজিজাদে চোৰাংচোৱা মুৰব্বী মহম্মদ কাজেমি তেওঁলোক আছিল খামেনিৰ ঘনিষ্ঠ উপদেষ্টা মণ্ডলীৰ গুৰুত্বপূৰ্ণ সদস্য
কাৰণ উপদেষ্টা মণ্ডলীয়ে যি সিদ্ধান্ত বা যেনে ধৰণৰ সিদ্ধান্তৰ ওপৰত বিচাৰ বিশ্লেষণ কৰি এটা ৰায় দিয়ে তাৰ ওপৰতেই খামেনিয়ে এটা সিদ্ধান্ত উচিত সিদ্ধান্ত গ্ৰহণ কৰেগৈ আৰু সেই উপদেষ্টা মণ্ডলীৰ গুৰুত্বপূৰ্ণ সদস্যৰ ইতিমধ্যে ইজৰাইলৰ আক্ৰমণত মৃত্যু হৈ গৈছে পূৰ্বে 15-20 জনীয়া সদস্যৰ এটা উপদেষ্টা দলে নিয়মীয়াকৈ খামেনিৰ দপ্তৰত সমবেত হৈছিল আলোচনাৰ বাবে এওঁলোকৰ বেছিভাগেই ৰিভলিউচনাৰী গাৰ্ড বাহিনীৰ শীৰ্ষ নেতা ধৰ্মীয় তথা ৰাজনীতিবিদ ইৰানৰ সৰ্বোচ্চ নেতা হিচাপে খামেনিৰ হাতত আছে সশস্ত্ৰ বাহিনীৰ সৰ্বাধিনায়কৰ অধিকাৰ লগতে যুদ্ধ ঘোষণাৰ ক্ষমতা তথা শীৰ্ষ বিচাৰক আৰু সামৰিক বিষয়া নিযুক্তি বা বৰখাস্তৰ ক্ষমতাও কিন্তু ইজৰাইলে ধাৰাবাহিক আক্ৰমণ চলাই খামেনিৰ ঘনিষ্ঠক হত্যা কৰাৰ ফলত এতিয়া তেওঁ দুৰ্বল হৈ পৰিছে বুলি এটা চৰ্চা হৈছে আৰু তেওঁ দুৰ্বল হৈ পৰাটো এটা বিচাৰ্যৰ বিষয় অৱশ্যে বিশ্বৰ কেইবাখনো দেশে সহযোগিতা কৰাৰ আশ্বাস দিছে ইৰানক কিন্তু সেইখিনি সহযোগিতা পালেও নহব দেশৰ অভ্যন্তৰত এখন সাৰ্বভৌম ৰাষ্ট্ৰত পুনৰ কৈছো এখন সাৰ্বভৌম ৰাষ্ট্ৰত কিছুমান সিদ্ধান্ত নিজাববীয়াকৈ ল'বলগীয়া হয় সেই সিদ্ধান্তবোৰ লোৱাৰ ক্ষেত্ৰত কিছু পৰিমাণে আহুকালৰ সন্মুখীন হৈছে অৱশ্যে তেওঁ নতুনকৈ সামৰিক বিষয়া নিযুক্তিও দিছে আৰু সেই সামৰিক বিষয়াসকলৰ দ্বাৰা কামো কৰাব কিন্তু ইয়াত অভিজ্ঞতা পুষ্ট সামৰিক বিষয়া লাগিব সেই মন কৰিব সেই কথাটো অভিজ্ঞতা পুষ্ট যদি নহয় তেনেহলে সিদ্ধান্তবোৰ ইফাল সিফাল হ'ব পাৰে খেলিমেলি হ'ব পাৰে সেয়েহে অভিজ্ঞতা পুষ্ট সামৰিক বাহিনী ইয়াত দৰকাৰ হয় খামেনি এতিয়া অভিজ্ঞতা পুষ্ট সামৰিক বাহিনীৰ বিষয়াক নিযুক্তি দিয়াটো দৰকাৰ হৈ পৰিব আনফালে মন কৰিব আন এটা বিশেষ টুইষ্ট আছে ইৰানক বিনাচৰতে আত্মসমৰ্পণৰ হুংকাৰ দিছিল ডোনাল্ড ট্ৰাম্পে কিন্তু মঙলবাৰে যি হুংকাৰ দিছিল তাৰ অলপ বিপৰীত স্থিতি ডোনাল্ড ট্ৰাম্পে শেহতীয়াকৈ প্ৰকাশ কৰিছে ডোনাল্ড ট্ৰাম্পৰ কথাবোৰ অলপ ইফাল সিফাল হৈছে ডোনাল্ড ট্ৰাম্পে এবাৰ কৈছে যে মন গ'লে আয়াতুল্লাহ খামেনিক প্ৰাণে মাৰিম যি কথা কৈছিলে সেই কথাটো এতিয়া উঠাই লৈছে ডোনাল্ড ট্ৰাম্পে এতিয়া কৈছে ইৰাণ আক্ৰমণ কৰিবও পাৰো নকৰিবও পাৰো কথাৰ পাক লগাইছে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকী এই ডোনাল্ড ট্ৰাম্পৰ এইবাৰ দ্বিতীয়বাৰৰ বাবে যি শাসনত আহিছে তাৰ পাছতে তেওঁৰ ৰূপটো ঘনে ঘনে সলনি হৈ আছে এই ডোনাল্ড ট্ৰাম্পৰ কথাৰ কোনো স্থিতি নাই আৰু বিশ্বাস কৰিব নোৱাৰি সেয়েহে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অতি কঠোৰভাৱে কালি কৈ দিলে যে আপোনালোকৰ ইছাৰাত আমি নাচি থকা মানুহ নহয় আমাৰ দেশখন আমেৰিকাৰ ইছাৰাত নানাছে পাকিস্তানৰ সৈতে যুদ্ধবিৰতি আমি নিজাববীয়াকৈ ঘোষণা কৰিছিলোঁ আপোনালোকৰ সিদ্ধান্তত বা আপোনালোকে কৰা আহ্বানক আমি তেতিয়া গুৰুত্ব দিয়া নাছিলোঁ ইতিমধ্যে সেই কথা ভাৰতৰ বিদেশ সচিবে সংবাদমেলত কৈও দিছে যে প্ৰধানমন্ত্ৰী এনেধৰণে ডোনাল্ড ট্ৰাম্পক টেলিফোনিক বাৰ্তালাপত কৈছে কিন্তু এইগৰাকী ডোনাল্ড ট্ৰাম্পে কি কৰি আছে আপোনালোকে দেখিছে আসিম মুনিৰক মাতি একেলগে চাহ খাইছে একেলগে ভাত খাইছে তাৰপিছত আসিম মুনিৰৰ কথা বা পাকিস্তানৰ প্ৰশংসা কৰিছে মানে ডোনাল্ড ট্ৰাম্পৰ কথাৰ একো ভৰসা নোহোৱা হৈছে এইগৰাকী ডোনাল্ড ট্ৰাম্পে কি যে কৰে কি যে নকয় তেওঁৰ কথা একো ছয় নিশ্চয়তা ক'ব নোৱাৰি বা তেওঁ আসলে কেনে ধৰণৰ এটা স্থিতি গ্ৰহণ কৰে তাক আগতীয়াকৈ অনুমান কৰিব নোৱাৰি ট্ৰাম্পে দুই নাৱত দুই ভৰি দিয়াৰ যিবোৰ কাম কৰি আছে সেই কামবোৰেই বিশ্বক এতিয়া বিপদৰ ফাললৈ ঠেলি নিছে ইৰাণ ইজৰাইলৰ যুদ্ধত মধ্যস্থতা কৰাৰ প্ৰস্তাৱ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দিছিল কিন্তু সেই ভ্লাদিমিৰ পুটিনৰ কথাকো এতিয়া ডোনাল্ড ট্ৰাম্পে অন্যভাৱে লৈছে নিজৰ স্থিতিত এতিয়াও অটল হৈ আছে আয়াতুল্লাহ আলী খামেনি আৰু আলী খামেনিয়ে আমেৰিকাই ইৰাণ আক্ৰমণ কৰিলে ফল বিষময় হ'ব বুলি দুনাই কিন্তু উল্লেখো কৰিছে যি কি নহওক আলী খামেনি এতিয়া যদিও অকলশৰীয়া হৈ পৰিছে কিন্তু তেওঁ নিজৰ সেই মজবুত স্থিতিটো কিন্তু মানুহৰ বা জনমানুষৰ সন্মুখৰ পৰা আঁতৰি যাবলৈ দিয়া নাই নিজৰ এটা সবল স্থিতি যে এতিয়াও আছে সেইটো প্ৰকট কৰি আছে আৰু যাৰ ফলতে হয়তো ইজৰাইলৰ হস্পিটেলত আক্ৰমণৰ ঘটনা সংঘটিত হৈ গ'ল ইজৰাইলত ভয়ংকৰ আক্ৰমণ বুলিয়ে ক'ব লাগিব এখন হস্পিটেল য'ত 1000খন বিচনাযুক্ত এখন হস্পিটেলত আক্ৰমণৰ ঘটনা সংঘটিত হ'ল সেইখন হৈছে চাৰ্কা মেডিকেল চেণ্টাৰ আৰু সেই বোমা বৰ্ষণৰ ফলতে ইজৰাইল এতিয়া অধিক উত্তেজিত হৈ পৰিছে আৰু ইজৰাইলে কৈছে যে এই বোমা বৰ্ষণৰ ফল ভুগিব লাগিব ইৰাণে কিন্তু ইৰাণে দাবী কৰিছে তেওঁলোকে সামৰিক ঘাটিতহে আক্ৰমণ কৰিছে মুঠতে পৰিস্থিতি এতিয়া বেয়াৰ পৰা বেয়ালৈ গৈ আছে আৰু ক্ৰমাৎ উত্তেজনাপূৰ্ণ হৈ গৈ আছে বিশ্বৰ এই বৰ্তমান যি অৱস্থা যথেষ্ট চিন্তাজনক হৈ পৰিছে এগৰাকী শাসক এনেধৰণৰ যিগৰাকী শাসক এতিয়া অকলশৰীয়া হৈ পৰাৰ পাছতো হাৰ মানিব বিচৰা নাই আত্মসমৰ্পণ কৰিব বিচৰা নাই আনফালে এগৰাকী শাসক এনেকুৱা ডোনাল্ড ট্ৰাম্পৰ কথা কৈছোঁ যিগৰাকীৰ স্থিতি অলপ থৰক বৰক তেওঁৰ কথাৰ একো বিশেষ ভিত্তি নাই বা কেতিয়াবা কথাবোৰ ইমান ঘনাই সলনি হৈ থাকে যে একো বিশ্বাস কৰি ল'ব নোৱাৰি এনেকুৱা এখন ডাঙৰ দেশৰ শক্তিশালী দেশৰ যদি শাসক তেনেকুৱা হয় তেনেহ'লে বিশ্বৰ পৰিস্থিতি কেনেফালে যাব পাৰে আপোনালোকে এবাৰ অনুমান কৰক এই বিশ্বৰ সামূহিক বা সামগ্ৰিক পৰিস্থিতি কোনফালে গৈ আছে এবাৰ কল্পনা কৰক চিন্তা কৰিবলগীয়া বিষয় সেয়েহে পোনপটীয়া সম্প্ৰচাৰটো আপোনালোকৰ বাবে আনিলোঁ আপোনালোকৰ বহুমূলীয়া মতামত আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে আমাক আপোনালোকে ফেচবুকত ফ'ল' কৰক ইনষ্টাগ্ৰামত ফ'ল' কৰক আৰু ইউটিউবত ছাবস্ক্ৰাইব কৰি থওক বিদায় লৈছোঁ